গাড়ীলৈ আমি দেখা পাম বুলি অনুৰোধ জনালোঁ। লগতে আমাৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি তেখেতৰ মঞ্চলৈ আগবঢ়াই দিম আমাৰ এই ভাওনা ভাগি শুভ উদ্বোধন কৰিব। আমি সকলোকে উৰুলি এজোকোলা দিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে আমি অসমত সৰু অসম তথা ভাৰতবৰ্ষত আজি 11 দিন ধৰি এনেধৰণৰ প্ৰতিচ্ছবি এনেধৰণৰ কাৰ্যসূচীবিলাক চলাই থকা হৈছে। আমি কমাৰগাঁও ৰাইজে আজি সমবেত হৈছোঁ। গতিকে আমাৰ এই মন্ত্ৰী প্ৰযোজন কাৰ্যসূচী আমাৰ যোৱাকালিৰ পৰা পৰহিৰ পৰা হৈ আছে। সেই সময়খিনিতে খুব নভবা নিশ্চিন্তাকৈ আমাৰ মাজলৈ সেই দুখৰ বাৰ্তাটো কঢ়িয়াই আনিলে। যিটো কথা আমি মানি ল'ব পৰা নাই, আমি সময় পাৰ হৈছে যদিও কথাবিলাকতে আমি সকলো নিমগ্ন হৈ আছোঁ। সকলোৰে মনত যিখিনি অনুভৱ আহে হ'ব। গতিকে এই সময়খিনিত থিয় হৈ এটা কথাই অনুৰোধ জনাম, যাতে যি তেখেতৰ মৃত্যু
সেই মৃত্যুৰ যি ৰহস্য উদ্ঘাটন হ'ব লাগে, দুখীয়ে শাস্তি পাব লাগে, আৰু যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেই তদন্ত প্ৰক্ৰিয়াত যদি শুনি আছোঁ সেইখিনি তদন্ত হ'ব লাগিব। আৰু পবিত্ৰ স্থানৰ পৰা পুনৰ মনত সকলোৱে হৃদয়ত আমাৰ জাপ স্থাপন কৰি ৰাখিছোঁ। আমি যদি কথা পাতোঁ, আমি যদি আলোচনা কৰোঁ, গুৰুজনাৰ পাছতেই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন দা, তাৰ পাছতে আমি জুবিন গাৰ্গ। গতিকে এই সময়খিনিত জাতিটোৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান, তাৰ মাজতো কিন্তু আমি সুপৰিকল্পিতভাৱে আমাৰ নতুন প্ৰজন্মক আমাৰ কৃষ্টি সংস্কৃতিৰ লগত একাত্ম কৰি সম্পৃক্ত কৰি আমি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰচেষ্টা ল'ব লাগিব। মই এই কথা জানো যে এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত নতুন প্ৰজন্মক সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা লৈ থাকে, সেই কথা মই শুনি থাকোঁ। গতিকে আশা কৰিম যাতে আগন্তুক সময়বিলাকতো এনেধৰণৰ চিন্তা চৰ্চাৰে কৰি আপোনালোক আগবাঢ়ি যাব। কাৰণ ইয়াৰ পিছতে ভাওনা প্ৰদৰ্শন হ'ব, মহাপুৰুষীয়া ভাওনা। ভাওনাৰ সন্দৰ্ভতো বিভিন্ন সময়ত আলোচনা হয়। ভাওনাৰ সন্দৰ্ভত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে এটা কবিতা লিখিছে। তেখেতে কৈছে যে নিজৰ স্থিতিক লোপ পেলাই প্ৰজ্বল কৰি আনৰ স্থিতি সুহৃদয়েৰে জীপাল কৰি তোলা সুকুমাৰ কলাব্যঞ্জক ৰূপটোৱে হৈছে ভাওনা। আজি 500 বছৰ আগতে গুৰুজনাই আমাক যিখিনি সম্পদ দি থৈ গৈছে, সেই সম্পদখিনিত যাতে আমি শুদ্ধ ৰূপত নতুন প্ৰজন্মৰ মাজত প্ৰসাৰ কৰি নতুন প্ৰজন্মক যাতে আমি উদ্বুদ্ধ কৰি আগবঢ়াই লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টা কৰাৰ খুবেই প্ৰয়োজন আছে। গতিকে আপোনালোকৰ আগত দুটা মনৰ কথা ব্যক্ত কৰিবৰ কাৰণে যিটো সুবিধা দিলে, তাৰ কাৰণে মই দুৰ্গোৎসৱ এই সমিতিৰ সকলো বিষয়ববীয়াক মই মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আশা কৰিম যাতে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অকাল বিয়োগ, সেই অকাল বিয়োগ যি তদন্তৰ কথা ইতিমধ্যে কৈছোঁ, সেই তদন্ত হ'ব লাগিব, দুখীয়া শাস্তি পাব লাগিব। এই কথাখিনিকে পুনৰ দোহাৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু তেখেতলোকৰ পৰিয়ালবৰ্গলৈও এই সময়খিনি থিয় হৈ সকলোৰে হৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি যি মহাপুৰুষে জুবিন গাৰ্গদেৱৰ পবিত্ৰ স্মৃতিত আপোনালোকে উৎসৰ্গা কৰিছে, গতিকে সেই মহাপুৰুষীয়া ভাওনাভাগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰি মোৰ ক'বলগীয়া সামৰণি। এই অনুষ্ঠানৰ লগত ৰংগমঞ্চৰ লগত জড়িত হৈ থকা এই অঞ্চলৰ সন্মানীয় গুণী জ্ঞানী জ্যেষ্ঠ ব্যক্তিসকল, এই সময়খিনিত ইয়াত উপস্থিত থকা এই অঞ্চলৰ সন্মানীয় ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছোঁ। এই বছৰ এই শাৰদীয় দুৰ্গোৎসৱৰ মনৰ যিটো অনুভৱ, আমাৰ সকলোৰে মনৰ অনুভৱটো একেই। কাৰণ আমি জাতিটোৱে আমাৰ একেবাৰে হৃদয়ৰ এগৰাকী ব্যক্তিক আমি হেৰুৱালোঁ। কোনো কালে কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ যে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি ইমান কম সময়তে আমাৰ মাজৰ পৰা আমি হেৰুৱাব লগা হ'ল। আহিয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সুধাকণ্ঠৰ শতবৰ্ষ চলি আছে, তেখেতলৈও শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কাৰণ
যিটো সময়ত আমি জাতিটোৱে সুধাকণ্ঠৰ শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে